এইফালে আমি অকমান বাৰীত আহিলোঁ দেই। এইফালে চাওক, এইফালে বাহনি আৰু আম গছো আছে। আৰু ভাল বস্তু এটা দেখুৱাম আপোনালোকক। আমাৰ দাদাহঁতৰ ঘৰ সেইফালে দেই, বেক চাইডত। এইফালে দেখুৱাই দিছোঁ। এইফালে হৈছে আমাৰ দাদা বৌহঁতৰ ঘৰ। এইকেইটা গাহৰি কিমান মৰম লাগিছে চাওক। এইফালে তেওঁলোকৰ গাহৰি পোৱালি দি থৈছে। 1 2 3 4 5 6 7 8। এইফালে এটা, পিছফালে এটা আছে। কি হ'ল? এই নকৰিবা, খুলি যাব। নকৰিবা, নকৰিবা, নকৰিবা। লৰ মাৰিলে মানে আমি ধৰিব নোৱাৰিম। ব'লা পথাৰলৈ যাওঁ এতিয়া। আৰু এতিয়া আমি পথাৰলৈ গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ পথাৰত। কি কৰিবলৈ? কঠীয়া চাবলৈ। যিহেতু ইয়াই কৈ আছিলে ন, কঠীয়াখিনি চাই আহিবলৈ, আৰু পাপাও কৈ আছিলে। সেইকাৰণে আহিছোঁ আৰু এতিয়া চাবলৈ। কাৰণ গৰু সোমাই খাবলৈ। সেইদিনাখন 2টা গৰু নেট ভাঙি সোমাই আছিল। যিহেতু এইবাৰ জেওৰা দিয়া নহ'ল, নেটকে চাৰিওফালে ৰাউণ্ড কৰি থৈছে। কি হ'ল? বোকা লাগিলে নেকি? একো নহয়, পাত লাগে মোক। সেয়েহে মাজে মাজে আহি চাবহি লাগে। কাৰণ আমাৰ ঘৰৰ পৰা পথাৰলৈ অলপ দূৰ হয়, ৰাস্তাৰ সিটো পাৰে হয়। ঘৰৰ পিছফালে যদি পথাৰখন লাগি থাকে তেন্তে বেছি অসুবিধা নহয়। আবেলি হ'ল যিহেতু ভাল লাগিছে পথাৰলৈ আহি। এইটো সময়ত ভাল লাগে। আৰু দুপৰীয়া সময়ত যিহেতু ৰ'দ দি থাকে ন, আৰু গৰমো বেছি, সেইটো কাৰণে অকণমান ভাল নালাগে আৰু, গৰমৰ কাৰণে, ৰ'দৰ কাৰণে। আৰু এইফালে দেখিছেনে, আমাৰ বৌ একদম জাকৈ বাই আছে। এগৰাকীয়ে জাকৈ বাইছে আৰু এগৰাকীয়ে আহি আছেগৈ। মাছ চালে চাগে কিমান পাইছে বা পোৱা নাই। আৰু পালে চাগে তাইও জাকৈ বামগৈ বুলি ভাবি আহি আছে চাগে, নে জাকৈ নিবলৈকে আহিছে জানো, নাজানো। আৰু এইফালে আমাৰ কঠীয়াতলি। জাকৈ কৰে আংক, জাকৈ কৰাত অঙমা কৰাত এইটো বস্তু অকণমান বুঢ়া ইমান জল্দি দীঘল হৈ গ'ল। এইটো ডাঙৰ হৈছে যে নকমা, ইমান জল্দি ডাঙৰ হৈ গ'ল। দফা মাজেই মানে জাকৈ বালেহেঁতেন, আমাৰ ডবুৰ পূজা কৰিলে, সেইটো কাৰণে খাব নোৱাৰে। আৰু লোকৰ ঘৰতো উঠিব নোৱাৰে, যিহেতু আমি এতিয়া নিৰামিষ খাব লাগে। আৰু সেইবোৰ ঢেৰ নিয়ম নীতি মানে মানি চলিব লাগে। আৰু সেইটো কাৰণে মাছ মাংস জ্বলা পোৰা, তাৰপিছত সেই তেনেকৈ মানে কিছুমান বস্তু খাব নালাগে।